আচৰিত উক্তি। মই আজি নিজকে নিজে প্ৰশ্ন কৰিলোঁ, জীৱনটো কেনেদৰে জীয়াই থাকিব লাগে। মোক মোৰ ৰুমটোৱে উত্তৰ দিলে। ঘৰৰ ছালখনে ক'লে ওখকৈ ভাবা। ফেনখনে ক'লে মগজু ঠাণ্ডা কৰি ৰাখা। ঘড়ীটোৱে ক'লে সময়ৰ মূল্য দিয়া। কেলেণ্ডাৰখনে ক'লে সময়ৰ লগত চলা। মানি বেগটোৱে ক'লে ভৱিষ্যতৰ কাৰণে জমা কৰা। আইনাখনে ক'লে নিজকে নিজে চোৱা। বেৰখনে ক'লে আনৰ ওজনৰ সমভাগী হোৱা। খিৰিকীখনে ক'লে আপোনবোৰৰ প্ৰতি লক্ষ্য বঢ়োৱা। আৰু মজিয়াখনে ক'লে মাটিৰ লগত সদায় সংযুক্ত হৈ থাকিবা। সফল ব্যক্তিসকলে এই কথাকেইটা কেতিয়াও নকয়। মানুহে কি ক'ব? 2. মই নোৱাৰিম। 3. মোৰ মুড নাই। 4. মোৰ ভাগ্যই বেয়া। 5. মোৰ ভাগ্যতেই নাই। জীৱনটো সহজ কৰিবলৈ নিজকে শক্তিশালী বনাবলৈ শিকক। কিয়নো সঠিক সময় কেতিয়াও নাহে, কিন্তু সময়ক সঠিক বনাব লাগিব। এইকেইটা কৰক। সকলোৱে আপোনাক সন্মান কৰিব। নোখোজাকৈ কাকো জ্ঞান নিদিব। 2. আপুনি ডাঙৰ মানুহ হ'লেও বাৰে বাৰে কৈ নাথাকিব। কাকো বাৰে বাৰে বুজাই নাথাকিব, কিয়নো বুজিব বিচৰাজনে এবাৰতে বুজিব। বহু লোকৰ মাজত কাৰো ভুলৰ প্ৰমাণ কৰিবলৈ নাযাব। যদি কোনোবাই ভুল কৰে, তেওঁক অকলেই বুজাব। পৰামৰ্শ আৰু বিবাদৰ মাজত পাৰ্থক্য আছে। পৰামৰ্শই বন্ধু বনাই, বিবাদে শত্ৰু। সেয়ে কাৰো সৈতে বিবাদত লিপ্ত নহ'ব। কাৰোবাক প্ৰশংসা কৰিলে সকলোৰে আগতে কৰক। এনে কৰিলে তেওঁৰ মনত আপোনাৰ সন্মান বাঢ়িব। এনেকুৱা কাম কৰক। এনেকুৱা কাম কৰিলে মানুহ সদায় ৰজাৰ দৰে থাকিব পাৰে আৰু সদায় ধনৱান হৈ থাকিব পাৰে। 1. যিয়ে কুকুৰক ৰুটি দিয়ে, তেওঁৰ শত্ৰুৱে তেওঁক একো কৰিব নোৱাৰে। 2. যিয়ে চৰাইক দানা দিয়ে, সমাজ আৰু দেশত তেওঁৰ সন্মান অমৰ হৈ যায়। 3. যিয়ে আনৰ কাৰণে কান্দে, ঈশ্বৰে তেওঁৰ ওচৰলৈ নমতাকৈয়ে দৌৰি আহে। 4. যিয়ে নিজৰ কাম সময়ত কৰে, সময়ে তেওঁক উচিত ফল দিয়ে। 5. যি বেছি বেমাৰত থাকে, তেওঁলোকে ঔষধ দান কৰিব লাগে। কোটিপতি হ'বলৈ এনেকুৱা কৰিব। 1. কথা নকৈ কাম কৰক। 2. আনৰ আগত স্মাৰ্ট নহ'ব। 3. কাৰো ওপৰত নিৰ্ভৰশীল নহ'ব। 4. সকলোকে নিজৰ প্লেন নক'ব। 5. সকলোকে ভৰসা নকৰিব। 6. সময়ক গুৰুত্ব দিয়ক। মানুহে কি ক'ব? প্ৰথম দিনা হাঁহিব, দ্বিতীয় দিনা উপহাস কৰিব আৰু তৃতীয় দিনা পাহৰি যাব। সেইকাৰণে মানুহৰ কথা নুশুনিব। যিটো উচিত, যিটো বিচৰা, যিটো কৰি সুখী হোৱা, সেইটো কৰা। মনত ৰাখিবা, জীৱনটো তোমাৰ, মানুহবোৰৰ নহয়। পৰিয়ালৰ 10জন মানুহ লগ হৈও এগৰাকী বোৱাৰীক সুখী কৰিব নোৱাৰে, কিন্তু বোৱাৰীগৰাকীয়ে আকৌ সেই 10জন মানুহক সুখত ৰখাটো বিচাৰে। হাঁহি উঠা কথা। যত্ন কৰা, বাৰে বাৰে যত্ন কৰা, 1000 বাৰ যত্ন কৰা, ইমান বাৰ কৰা যাতে সফলতাই তাণ্ডৱ নাচে। সহজ কামৰ পিছত নদৌৰিবা, কাৰণ যদি ব্যায়াম কৰিবলৈ ইমান সহজ হোৱাহেঁতেন, সকলোৱে ধনী হ'লহেঁতেন। যদি ভাল অভ্যাস বনোৱা সহজ হোৱাহেঁতেন, সকলোৱে ফিট আৰু স্মাৰ্ট হ'লহেঁতেন। যদি পৰিয়ালক সুখী ৰখোৱা ইমান সহজ হ'লহেঁতেন, তেন্তে সকলোৱে সুখেৰে জীয়াই থাকিলেহেঁতেন। আৰু কামত সম্পূৰ্ণ ধ্যান দিয়াটো যদি ইমান সহজ হোৱাহেঁতেন, সকলোৱে সফল হ'লহেঁতেন। বুদ্ধিয়কসকলে এনেকুৱা কৰে। 1. সময়ৰ আগতে কাম শেষ কৰে। 2. নিজকে নিজে ফিট ৰাখে। 3. 5 মিনিট হ'লেও ধ্যান কৰে। 4. যিকোনো কিতাপ 10 পেজ পঢ়ে। এতিয়াৰ পৰা বন্ধ কৰক। 1. দেৰিলৈ শুই থকা। 2. সুযোগ হেৰুৱাবলৈ।
3 নাকাৰাত্মক কথা ভাবিবলৈ 4 বেছিকৈ ভাবিবলৈ 5 নিজৰ সময় অপচয় কৰিবলৈ 6 আনৰ বেয়া কৰিবলৈ এতিয়াই বন্ধ কৰক আৰু শেষত 7 আলতু ফালতু ভিডিঅ' চাই সময় বৰবাদ নকৰিব। মনত ৰাখিব, আনৰ ভুল উলিয়াবলৈ মগজু লাগে, কিন্তু নিজৰ ভুল স্বীকাৰ কৰিবলৈ কলিজা লাগিব। সেৱা সকলোকে কৰিব, কিন্তু আশা কাৰো পৰা নকৰিব, কিয়নো সেৱাৰ প্ৰকৃত মূল্য ভগৱানেহে দিব পাৰে, মানুহে নহয়। মোক গুৰুৱে কৈছিল, যদি তোমাক সফলতা লাগে, সফলতাৰ পিছত নদৌৰিবা, সফল অভ্যাস বনোৱা। সফল অভ্যাসবোৰ হ'ল কমকৈ খোৱা আৰু কেইবছৰমান কমকৈ টোপনি যোৱা। কিছু বছৰ কমকৈ খাই আৰু কমকৈ টোপনি গৈ কোনো মৰা নাই, আৰু বেছিকৈ খাই আৰু বেছিকৈ শুই কোনো উন্নতিও কৰা নাই। এতিয়া আপোনাৰ জীৱনত নিশ্চিত কৰিব লাগিব যে মোৰ অভ্যাসবোৰ কেনেকুৱা বনাওঁ। সফল অভ্যাস গঢ়িলেহে সফল হ'ম, আৰু অসফল অভ্যাস গঢ়িলে অসফল হ'ম। গতিকে সিদ্ধান্তটো আপোনাৰ। নিমপাত চেনি আৰু গাখীৰে ধুলেও যেনেকৈ মিঠা নহয়, ঠিক তেনেকৈ বদমাছ মানুহক যিমান জ্ঞান দিলেও বদমাছি এৰি নিদিয়ে। চকুৰে আমি সকলো দেখা পাওঁ, কিন্তু চকুত কুটা সোমালে আমি দেখা নাপাওঁ। ঠিক তেনেকৈ আমি মানুহবোৰে আনৰ ভুল ঠিকেই দেখা পাওঁ, কিন্তু নিজৰ ভুল দেখা নাপাওঁ। কেতিয়াও ভাঙি পৰা নাছিলোঁ, কিন্তু ভাঙিলে। কন্দাও নাছিলোঁ, কিন্তু কন্দুৱাইছে। মানি লৈছোঁ ইমানো ভাল নাছিলোঁ, কিন্তু ইমানো বেয়া নাছিলোঁ যিমান মোক বেয়া বনালে। সকলোৱে মোক বুৰ্বক বুলি ভাবে। সত্য এইটোৱেই যে মই সম্পৰ্ক কেৱল হৃদয়েৰে বনাওঁ, মগজুৰে নহয়। বৃদ্ধ অৱস্থাত আদৰ বৃদ্ধি কৰিবলৈ এই 7টা উপায় সদায় মানি চলিব। কমকৈ কথা কওক, প্ৰয়োজন অনুসৰিহে কথা কওক। 2 বোৱাৰী আৰু ছোৱালীৰ কামত বেছি চকু নিদিব। 3 মন পচন্দৰ বস্তু নাপালে খং নকৰিব। 4 নিজৰ সম্পত্তিৰ বিষয়ে বাৰে বাৰে বখানি নাথাকিব। 5 নিজৰ বোৱাৰী ছোৱালীৰ কথা আনৰ আগত শ্বেয়াৰ নকৰিব। 6 নিজৰ স্বাস্থ্যৰ হিচাপে ঘৰৰ কাম কাজত সহযোগ কৰিব। 7 আপোনাক সুধিয়েই যে সকলো কৰিব লাগিব, সেইটো কেতিয়াও আপুনি নাভাবিব। বন্ধুসকল, এলন মাস্কৰ এই 9টা অভ্যাসে আপোনাৰ জীৱনটো পৰিৱৰ্তন কৰিব। গতিকে আপোনালোকে জানিবৰ বাবে এই কথাকেইটা মই আপোনালোকক আগবঢ়ালোঁ। 1 কেতিয়াও হাৰ নামানিব। 2 নিজৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখক। 3 যিটো ভাল লাগে সেইটো কৰক। 4 দীৰ্ঘদিনীয়া লক্ষ্য লওক। 5 প্ৰতিদিনে কঠোৰ পৰিশ্ৰম কৰক। 6 দৰকাৰী কামত ধ্যান দিয়ক। 7 জীৱনত ৰিস্ক লোৱা শিকক। 8 সমস্যা সমাধান কৰাজন হওক। 9 সৰুকৈ ভবা মানুহৰ পৰা সদায় দূৰত থাকিব।